নমস্কাৰ, এই মুহূৰ্তত লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। দুধনৈত ৰেলৱে জংচনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। দূৰণিবতীয়া তথা এক্সপ্ৰেছ ৰেলগাড়ী দুধনৈ ৰেলৱে ষ্টেচনত ৰখোৱাৰ দাবীত আজি দিনৰ ভাগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুধনৈ উন্নয়ন সমিতিৰ উদ্যোগত দুধনৈ ব্যৱসায় সন্থাৰ উপৰি বিভিন্ন দল সংগঠনৰ সহযোগত শতাধিক পুৰুষ মহিলাই প্ৰথমে দুধনৈ ৰেলৱে ষ্টেচনত যোগীঘোপা মালিগাঁও ৰেলপথ অৱৰোধৰ চেষ্টা কৰে যদিও আৰক্ষী CRPF বাহিনীৰ জোৱান আৰু ৰেলৱে আৰক্ষীয়ে বাধা প্ৰদান কৰে, যাৰ পৰিপ্ৰেক্ষিতত ষ্টেচনৰ চৌহদতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ষ্টেচন মাষ্টৰৰ জৰিয়তে শীৰ্ষ মহলালৈ প্ৰতিবাদকাৰীসকলে স্মাৰক পত্ৰ প্ৰদান কৰে। প্ৰতিবাদকাৰীসকলে সাংবাদিকৰ আগত কয় যে অহা 15 দিনৰ ভিতৰত যদি কলকাতা, দিল্লী আৰু চেন্নাইলৈ যোৱা এক্সপ্ৰেছ ৰেল তিনিখনৰ এখনত যদি দুধনৈত ৰখোৱাৰ ব্যৱস্থা নকৰে তেন্তে অতি শীঘ্ৰে অধিক জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব। আমি আমার দাবি হল আমার গুৱাহাটী নহলে বঙাই, আমি ইয়াত এইখন ষ্টেচন জংচন এখন, এই জংচনত কোনো ট্ৰেইনে নৰুখে। গতিকে আমি দুখৰ বিষয়ে দুধনৈবাসী বৃহত্তৰ দুধনৈ, তাতে আকৌ আমাৰ মেঘালয়, তেওঁলোকেও ইয়াত ট্ৰেইন নৰুখে, তেওঁলোকৰো চাফাৰ। আমাৰ ল'ৰা ছোৱালী বেমাৰ হ'লে বা আমি স্কুলত কোনো ল'ৰা ছোৱালী দূৰ দূৰণিৰ বাটত যাবলগীয়া হ'লে সেইটো আমি ট্ৰেইনত যাব নোৱাৰি, আমি গুৱাহাটীত যাবলগীয়া হয়। এতিয়া এইটো আমি প্ৰব্লেম। এতিয়া 100 কিলোমিটাৰ ডিষ্টেঞ্চত তথাপি দুধনৈখনৰ মাজত এখন ট্ৰেইন নৰখাটো বহুত দুখৰ বিষয়। সেয়েহে আমি ৰিকুৱেষ্ট কৰিছোঁ, আমি অনুৰোধ কৰিছোঁ যে দুধনৈ ষ্টেচনত যাতে ট্ৰেইন দূৰণিবতীয়া ট্ৰেইনবিলাক ৰখে, তাৰ কাৰণে আমি এইটো আজি আন্দোলন কৰিছোঁ। সৰু আন্দোলন আমি শান্তি ভাৱনাত আমি কৰিছোঁ। আমি তেনেকৈ জবৰদস্তি কৰা নাই। আমি এটা মেমৰেণ্ডাম দিব ওলাইছোঁ আৰু মেমৰেণ্ডাম দিলোঁ। এই মেমৰেণ্ডামে যাতে আমাক যাতে ট্ৰেইনখন ৰখে, এইটোৱে আমাৰ প্ৰধান ক'বলগীয়া দাবী। এইটোৱে আমাৰ দাবী। নৰখিলে আমি পিছত কিবা এটা উপায় কৰিম। কি আন্দোলন কৰিম সেইটো আমি এতিয়া ক'ব নোৱাৰোঁ। সেইটো আমি আলোচনা যোগেহে আমি এইটো আন্দোলন কৰিম। কি কৰিব লাগে, কি কৰিম, কেনেকৈ হ'লে আমি ট্ৰেইন ৰখিব পাৰিম, সেইটো আমি সেই সময়ত চিন্তা কৰিম। সেই বিশেষ ক'বলগীয়া নাই। আমিতো এইখনতো শৰাইঘাটটো আমি চাম। শৰাইঘাটটো আমি দিল্লী শৰাইঘাট হাওড়াখন লাগে। আমাক তিনিখন ট্ৰেইন দিলেই হৈ গ'ল। কাৰণ চাওক, ইয়াতে জংচন কৰি দিছে, জংচন দিছে এতিয়ালৈকে কোনো সা সুবিধা, কিন্তু জংচনৰ সা সুবিধাখিনি আছে, ইয়াতে সা সুবিধাখিনি আছে। নাই বিচাৰিছোঁ আমি কোনো ট্ৰেইনৰ কথা নাম নকওঁ। আমাক দিল্লী যোৱা এখন লাগে, আমাক চেন্নাই যোৱা এখন লাগে, মুম্বাই যোৱা এখন লাগে, আমাক এখন হাওড়া যোনটো শৰাইঘাটখন আমাক লাগে। আমি ডিমাণ্ড দি আছোঁ। মেমৰেণ্ডাম হিচাপে বহুত মেমৰেণ্ডাম দিলোঁ। আমি হিচাপ নাই মেমৰেণ্ডাম 14 চনৰ পৰা এতিয়ালৈকে আমি মেমৰেণ্ডাম বহুত দিলোঁ। এতিয়ালৈকে জংচন দিলে, ঘোষণা কৰিলে জংচন। মেঘালয়ৰ যোনটো সংযোগ লাইনটো এই দুধনৈ ষ্টেচনে দি যায়, জংচনে দি গুচি যায়। গতিকে ইমান এটা ইম্পৰ্টেণ্ট আমাৰ জংচন, আৰু গোটেই 200 কিলোমিটাৰ ভিতৰত গুৱাহাটী আৰু বঙাইগাঁও 200 কিলোমিটাৰ ভিতৰত কোনো এটা ষ্টপেজ নাই এক্সপ্ৰেছৰ। গতিকে আমাৰ মানুহবিলাকৰ কিমান হাৰাশাস্তি হৈছে। আমি গুৱাহাটীত যাব লাগে, বঙাইগাঁৱত যাব লাগে, কিবা এটা বেমাৰ হ'লে, কিবা এডুকেশ্যনৰ কিবা লাইন ল'ব গ'লে, কিবা বিজনেছৰ কাৰণে বিৰাট কষ্ট। গতিকে আমি কিমান সহ্য কৰিম? নাই, কোনো নাৰাখে। কামাখ্যা ধুবুৰী একো নাৰাখে, অকল মাত্ৰ আমাৰ লোকেল ট্ৰেইন দুটা ৰাখে, বাকী একো নাৰাখে। আৰু ধুবুৰীটো প্ৰথমতে ৰাখিছিলে। ধুবুৰীটো ৰাখাতে আমাৰ যিখিনি থলুৱা মানুহখিনি যথেষ্ট সুবিধা হৈছিল বিজনেছ ক্ষেত্ৰত। এই ধুবুৰীখনো নাৰাখে এতিয়া। গতিকে আমাক চব একদম আমাৰ দুধনৈ জংচনটো মাহী আইৰ চকুৰে চাইছে ডিপাৰ্টমেণ্টে। গতিকে তেওঁলোকক আমি বহুত জনাইছোঁ। আৰু নেক্সট টাইম আমি এটা জংগী আন্দোলন কৰিম, উপায় নহ'লে।